Good morning and welcome back to another video. So বন্ধুবান্ধৱ বহুখিনি ল'ৰা ছোৱালীৰ এপি আৰু ৰাইডাৰ মেছেঞ্জাৰ এণ্ড কনষ্টেবল ড্ৰাইভাৰৰ পদটোৰ ওপৰত মানে কেইটামান কমেণ্ট উঠি আছিলে আৰু ফাইনেলি মোলৈ কেইজনমান ল'ৰাইও মেছেজ কৰি আছে। নাম দুটামান মেনশ্যন কৰিছোঁ, ৰাজীৱ আৰু এনেকুৱা কোনোবা এজন আছিলে বিকাশ এনেকুৱা নামৰ ল'ৰা এজনে মেছেজ কৰিছিলে, দাদা কনষ্টেবল ড্ৰাইভাৰ যিটো পদ আছে বা এপি আৰু ৰাইডাৰ মেছেঞ্জাৰ যিটো পদ আছে, তো যেতিয়া স্কিল আৰু ভাইভা টেষ্ট পাতিব, তো সেই স্কিল আৰু ভাইভা টেষ্টত কিবা পাছ ফেল থাকে নেকি, বা স্কিল টেষ্টত ফেল কৰি আমি কি ৰিটেষ্ট দিবলৈ নাপাম নেকি? তো অলৰেডি মই বহুত ভিডিঅ'ত কৈ আছোঁ যে তোমালোকৰ এনেকুৱা ধৰণৰ ডিটেইলছত ভিডিঅ' বনাই আছোঁ, হয়তো বহুতে চাইছা বা হয়তো বহুতে চোৱা নাই। তথাপিও আজি এই ভিডিঅ'টো ধুনীয়াকৈ আমি আলোচনা কৰি দেখুৱাম তোমালোকক যে কনষ্টেবল ড্ৰাইভাৰৰ যিটো পদ আছে বা এপি আৰু ৰাইডাৰ মেছেঞ্জাৰ যিটো পদ আছে, তো যেতিয়া তোমালোকে স্কিল টেষ্ট দিবলৈ যাবা, তাতে যদি তোমালোকে স্কিল টেষ্টত বা ভাইভাত যদি ফেল বা নম্বৰ যদি কমকৈ পোৱা, তো ৰিটেন টেষ্ট দিব পাম নে নাপাম, বা আমাৰ ৰিটেন টেষ্টত নাম নাহিব নেকি, এনেকুৱা বহুতে সুধি আছিলে। তো তাৰ ওপৰতে আজি ভিডিঅ'টো ধুনীয়াকৈ হ'বলৈ গৈ আছে। চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, আৰু যদি এতিয়ালৈকে ভিডিঅ' যদি লাইক শ্বেয়াৰ কমেণ্ট কৰা, লাইক শ্বেয়াৰ কমেণ্ট কৰক, আৰু যদি চেনেলটো যদি তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই বা বেলকনত প্ৰেছ কৰা, চেনেল ছাবস্ক্ৰাইব কৰক, বেলকনত প্ৰেছ কৰক, আৰু মোক মটিভেশ্যন দিয়ক সদায় এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াই থাকিব পাৰোঁ। আৰু বন্ধুবান্ধৱ যদি তোমালোকে কনষ্টেবল ড্ৰাইভাৰ বা এপি ৰাইডাৰ মেছেঞ্জাৰ যদি প্ৰিপাৰেশ্যন চলাই আছা, যদি ছিকনেছৰ যদি ভিডিঅ' লাগে বা গাড়ী মেইনটেনেঞ্চৰ যদি ভিডিঅ' লাগে, বেজিক মেইনটেনেঞ্চৰ যদি ভিডিঅ' লাগে, তো গাড়ী যদি কিবা ইনফৰমেশ্যনৰ পৰা ভিডিঅ' লাগে, তেতিয়া মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত অন্য চেনেল লিংক আছে, তেওঁলোকে ভিজিট কৰিব পাৰে। আৰু সেই চেনেলটো মই সদায় বেজিছ ছিকনেছৰ ওপৰত বা গাড়ী মেইনটেনেঞ্চৰ ওপৰত বেজিক ভিডিঅ'ৰ ওপৰত মই এনেকুৱা আপলোড কৰি থাকোঁ। তো তাৰ ওপৰত যিটো নেকি স্কিল ভাইভাত সোধা হয়, তাৰ ওপৰতে মই এনেকুৱা ডিপেণ্ড কৰি ভিডিঅ'বিলাক আগবঢ়াওঁ। তো ছাপোৰ্ট কৰি যাব সেই চেনেলটো, আৰু ভিডিঅ'বিলাক চাই লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব, ঠিক আছে। বাকী বহুতৰ যিটো কমেণ্ট আছিলে যে দাদা যিটো এপি আৰু ৰাইডাৰ মেছেঞ্জাৰ পদ আছে বা কনষ্টেবলৰ যিটো পদ আছে, তো সেই পদত যদি আমি স্কিল আৰু ভাইভা ফেল কৰোঁ, তো আমাৰ ৰিটেন টেষ্টত নাম নাহে নেকি, বা যদি আমি স্কিল আৰু ভাইভা যিটো কম নম্বৰ পাওঁ, আমাৰ ৰিটেন টেষ্টত নাম নাহে নেকি? চ' বন্ধুসকল, তো ডিটেইলছত বনাই আছোঁ, ঠিক আছে। তো আমাৰ যিটো নেকি এপি আৰু ৰাইডাৰ মেছেঞ্জাৰ পদ আছে, তো সেই পদত কি হ'ব, প্ৰথম হ'ব ভাইভা টেষ্ট। মানে একচুৱেলি এপিটো তোমালোকক কি আহিব, স্কিল টেষ্ট বুলি আহিব, কিন্তু স্কিল টেষ্ট লোৱাৰ আগত তোমালোকৰ ভাইভা ল'ব। মানে স্কিল টেষ্ট মানে কি, গাড়ীখন চলাব দিব, বাইকখন চলাব দিব, তো সিমানটোৱেই, কিন্তু তাৰ ওপৰত ভাইভা ল'ব, কিছুমান কুৱেশ্যন কৰিব, তো সেই কুৱেশ্যনত তোমালোকে পাছ কৰিব লাগিব, ঠিক আছে। যিহেতু ভাইভা 5 নম্বৰ থাকে আৰু স্কিল টেষ্টত 5 নম্বৰ থাকে, কিমান হ'ব, তেতিয়াহ'লে 10 নম্বৰ মাৰ্কছ হ'ব, ঠিক আছে। তো যেতিয়া তোমালোকৰ স্কিল টেষ্ট বুলি উল্লেখ কৰিব, স্কিল টেষ্ট তোমালোক 10 নম্বৰ বুলি লাগিব, কিন্তু যেতিয়া তাতে কি হ'ব যে স্কিল টেষ্ট লোৱাৰ আগতে তোমালোক ভাইভা মানে কিছুমান কুৱেশ্যন কৰিব তাতে অফিচাৰবিলাকে, তো সেই কুৱেশ্যন তোমালোকে পাছ কৰিব লাগিব, তাত সেইটো তোমালোকে স্কিল টেষ্ট দিব পাৰিবা, আৰু স্কিল টেষ্ট পাছ কৰিব লাগিব, তেতিয়া তোমালোকে ৰিটেন টেষ্টৰ নাম আহিব, ঠিক আছে। এতিয়া মেইন কথাটো হ'ল এইটো, যদি তোমালোকে ভাইভাত যদি 5 নম্বৰ থাকে ন, 5 নম্বৰৰ ভিতৰত যদি তোমালোকে কিবা 2 নম্বৰ বা তোমালোকে যদি আঢ়ৈ নম্বৰ এটা সংগ্ৰহ কৰা, ঠিক আছে, তেতিয়া তোমালোকৰ স্কিল টেষ্ট, মানে যদি তোমালোকে কুৱেশ্যন যদি ভুল কৰা, তেতিয়া স্কিল টেষ্ট তোমালোকে দিব নোপোৱা। যদি কমচে কম তোমালোকে 5টা যদি কুৱেশ্যন কৰা, তোমালোকে 4টা উত্তৰ হ'বই লাগিব, তেতিয়াহে তোমালোকে স্কিল টেষ্টৰ কাৰণে চিলেকশ্যন হ'বা সেই জেগাটোতে লগে লগে, ঠিক আছে। আৰু যদি তোমালোকে স্কিল টেষ্ট যদি তোমালোকে 4 নম্বৰ বা 3 নম্বৰ যদি উঠাব নোৱাৰা, যদি তোমালোকে গাড়ীখন যদি ওলাই নিওঁতে যদি অলপ গৰ্বৰ কৰা, গিয়াৰ লগতে ষ্টাৰ্ট কৰোঁতে কিবা কৰোঁতে গৰ্বৰ কৰা, তেতিয়া তোমালোকক হয়তো গাড়ীখন চলাব নিদিব পাৰে, হয়তো তোমালোকৰ স্কিল টেষ্টত নম্বৰ কমকৈ দি তোমালোকৰ ৰিটেন টেষ্টত নাম আহিব পাৰে, ঠিক আছে। তো বহুতো কমেণ্ট আছিলে যে আমি স্কিল টেষ্ট বা ভাইভা ফেইল কৰিলে কিবা পাছ ফেইলৰ কথা আছে নেকি? তো অভিয়াছলি পাছ ফেইলৰটো কথা থাকিবই ন, স্কিল টেষ্ট বুলি কওঁতে ভাইভা বুলি কওঁতে, তো সেইটো এটা চিলেকশ্যন প্ৰচেছত আহি পৰে। চ' সেইবাবে স্কিল আৰু ভাইভা যিটো কনষ্টেবল ড্ৰাইভাৰ ৰাইডাৰ মেছেঞ্জাৰ পদ, তো সেই পদখিনিৰ মেইনটো হৈছে স্কিল টেষ্ট আৰু মেইনটো হৈছে ভাইভা। যদি তোমালোকে স্কিল টেষ্ট যদি নাজানা, যদি তোমালোকে গাড়ীখনে যদি চলাব নাজানা, তেতিয়া তোমালোকে পুলিচত গৈ কি গাড়ী চলাবা? যদি তোমালোকে যদি গাড়ীখনে যদি চলাব নাজানো, যদি তোমালোকে স্কিল টেষ্টৰ কথা যদি নাজানা, তোমালোকে পুলিচত গৈ কি তোমালোকে ডিউটি কৰিবা? চ' সেইবাবে কনষ্টেবল ড্ৰাইভাৰ এপি ৰাইডাৰ মেছেঞ্জাৰ মেইন হৈছে স্কিল আৰু ভাইভা। তো যদি তোমালোকে ভাইভাত যদি 2 নম্বৰ বা 1 নম্বৰ বা যদি আঢ়ৈ নম্বৰ যদি পোৱা, তেতিয়া তোমালোকে ডাইৰেক্ট কেঞ্চেল কৰি দিব, তোমালোকক কোনো ধৰণৰ কুপন নিদিয়া স্কিল টেষ্টৰ কাৰণে, ঠিক আছে। তো সেইবাবে তোমাৰ ভাইভাৰ কাৰণে বেছি গুৰুত্ব দি থাকক। ঠিক আছে, নম্বৰ ভিডিঅ' চাওক, বেজিক মেনেজৰ ভিডিঅ' চাওক, ছাৰ্ভিচিঙৰ ওপৰত ভিডিঅ' চাওক, মানে যিমানটো লাগে তো সেইবোৰ ভিডিঅ' চাওক। আৰু যিবিলাক ভিডিঅ'ৰ কথা কৈছোঁ মই, মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত অন্য চেনেল লিংক আছে, তাতে ভিজিট কৰক, ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই তাতে আগবঢ়াওঁ, তো তোমালোকে চাই ল'ব পাৰে, ঠিক আছে। চালে চাব, নাচালে না, জাষ্ট মই কথাটো কৈছোঁ, তোমালোকে চাব পাৰা। তো যেনেকুৱা ধৰণৰ ইনফৰমেশ্যন মই দিওঁ, তেনেকুৱা ধৰণৰ কথাই তাতে সুধি দিয়ে, তো সেইবাবে ভিডিঅ'বিলাক চাই থাকিব। আৰু যেতিয়া তোমালোকে গাড়ীখন চলাব দিব, যদি তোমালোকে গাড়ীখন যদি নিউটত যদি গৰ্বৰ কৰিছা, গিয়াৰ লগতে যদি গৰ্বৰ কৰিছা, ওপৰত যদি ৰখাব নিউটত তোমালোকে গৰ্বৰ কৰিছা, ঘূৰাব যদি গৰ্বৰ কৰিছা, তেতিয়া তোমালোকৰ স্কিল টেষ্ট ফেইল কৰিব, নম্বৰ কমকৈ দি তোমালোকৰ ৰিটেনশ্যন নাম নাহে। চ' সেইবাবে যিটো আমাৰ স্কিল আৰু ভাইভা পাতে, তাতেও তোমালোকৰ পাছ ফেইল থাকে, তো এটা সীমিত নম্বৰ পাব লাগিব তোমালোকে, যিটো নেকি চিলেকশ্যন প্ৰচেছত মানে এটা কোৱালিফাইড নম্বৰ থাকে, তো সেই কোৱালিফাইড নম্বৰটো পাব লাগিব। যদি কোৱালিফাইড নম্বৰ যদি তলত পোৱা, তেতিয়া তোমালোকতো অভিয়াছলি ফেইলে কৰি দিব ন, তাতে পাছ ফেইলৰ যিটো কথা আছে। তো যদি তোমালোকে বোলে যদি 10 নম্বৰ ভিতৰত যদি তোমালোকক 6 নম্বৰ যদি উঠাব নোৱাৰা, স্কিল আৰু ভাইভা মিলি যদি 6 নম্বৰ যদি উঠাব নোৱাৰা, তো তোমালোকতো অভিয়াছলিতো তাৰপৰাতো কি কৰিব, কেঞ্চেলটো কৰিব ন, বা ৰিজেকশ্যন কৰিব, তো তেতিয়া তোমালোক ডাইৰেক্ট ফেইল কৰি দিব। তো সেইবাবে 5 নম্বৰ এটা উঠাব লাগিব। তো কি আছে, 5 নম্বৰ বুলি কওঁতে মানে 10ৰ ভিতৰত 7 বা 6 ওপৰত উঠাব লাগিব, তেতিয়াহে তোমালোকে 5 নম্বৰ মানে পাবা, ঠিক আছে। মানে কি 5 বুলি কওঁতে মই এইটো কোৱা নাই যে তোমালোকে স্কিল টেষ্ট আৰু ভাইভা পাছ কৰা মানে এটা কোৱালিফাইড নম্বৰ পাব লাগিব। তো কি হৈছে, এইটো 6 ওপৰত পাব লাগিব, তেতিয়াহে তোমালোকে স্কিল আৰু ভাইভা পাছ কৰিবা, বাকী ৰিটেন টেষ্টৰ কাৰণে নাম আহিব। তো বহুত ল'ৰা ছোৱালীৰ এইটোৱে কমেণ্ট আছিলে এপি আৰু ৰাইডাৰ মেছেঞ্জাৰৰ ওপৰত, যে আমি
যেতিয়া স্কিল আছে বলম তাতে স্কিল আছে পাছ ফেলৰ কথা আছে কিন্তু অভিয়াছলি পাছ ফেলৰ কথা আছে আৰু বহুত ল'ৰাই কমেণ্ট কৰিছিলে কনষ্টেবল লেভেলত আমি যেতিয়া স্কিলৰ পেপাৰ দিব যাম তাত কিবা পাছ ফেলৰ কথা আছে নেকি অভিয়াছলি পাছ ফেলৰ কথা থাকিব যিহেতু এটা চিলেকশ্যন প্ৰচেছ হয় তো গাড়ীখন চলাব নাজানিলে তোমালোক থৈ না কনষ্টেবল লেভেলত তোমালোক পদত ভৰ্তি কৰাব যদি তোমালোক গাড়ীখন যদি চলাব থৈ না তোমালোকৰ APR ৰাইডাৰ মেছেঞ্জাৰ ভৰ্তি কৰিব যদি তোমালোক চিগনেল চাইনৰ বিষয়ে যদি নাজানা থৈ না তোমালোক APR ৰাইডাৰ মেছেঞ্জাৰ ভৰ্তি কৰিব যদি তোমালোক চিগনেল চাইনৰ ওপৰতে যদি নাজানা তেতিয়া থৈ না তোমালোক কনষ্টেবল লেভেলত ভৰ্তি কৰিব তো কনষ্টেবল লেভেল বুলি কওঁতে এটা বহুত নাভাবিবা যে তোমালোক কনষ্টেবল লেভেল বুলি কথা এটা একদম মানে কি আছিলে তো এটা সৰু এটা প্ৰচেছ বা সৰু এটা চিলেকশ্যন প্ৰচেছ থাকিব সেনেকুৱা নহয় চবতছে মানে মেইন হাৰ্ড চিলেকশ্যন প্ৰচেছটো হৈছে কনষ্টেবল লেভেল APR ৰাইডাৰ মেছেঞ্জাৰ কাৰণ ৰিটেনো হাৰ্ড আহে APR ৰাইডাৰ মেছেঞ্জাৰ আৰু কনষ্টেবল লেভেলটো ৰিটেন যিহেতু APR একেলগে হয় কিন্তু হাৰ্ড হয় এইটো কাৰণে স্কিল টেষ্ট পাছ কৰিব লাগিব যিহেতু বহুত ল'ৰা ছোৱালী ফিজিকেল পাছ কৰিছে কিন্তু স্কিল টেষ্ট বহুত ফেল মাৰিব চ' সেইবাবে ভালদৰে স্কিল টেষ্টত গুৰুত্ব দিয়ক তো বাকী ভিডিঅ' চাই কেনেবাকৈ কমেণ্ট কৰি জনাওক কিবা সুধিব থাকিলে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসমীয়া চাৰ্চ কৰক ডিছক্ৰিপশ্যন লিংক আছে তাতে ভিজিট কৰক ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব মেছেজ কৰক মই ভিডিঅ'টো চাৰ্চ কৰিম ঠিক আছে আজিলৈ বাই বাই নেক্সট ভিডিঅ' আকৌ আহিছোঁ বাই জয় অসম